দহি গুঠা পদ্ধতিটো সকলোৱে জানে আজিকালি, মোবাইলতে চাই শিকে, কিন্তু মই কেনেদৰে বনাওঁ বা লগাওঁ সেইটোকে মই দেখুৱাইছোঁ। প্ৰথমে আপোনালোকে গুলিটোৰ পৰা এটা জোখত, এটা হিচাপত সূতাটো মানে দীঘলকৈ প্ৰথম বনাই ল'ব। কিমান লাগে আপোনালোকৰ জোখত, ডাঙৰকৈ খোৱালে সৰহকৈ ল'ব, সৰুকৈ কমকৈ যদি পাতলকৈ খুৱাই আপোনালোকে কমকৈ ল'ব পাৰিব। আৰু এটা সমান জোখত মই বেজীটোৱেদি জুখি লৈছোঁ। এনেকৈ একদম ধুনীয়াকৈ দুটা তিনিটা মানে পাক দি দিব এনেকৈ, তেতিয়া মানে ফুলি নাযায়। আপোনালোকে কি হয়, দোকানত খুৱাব দিলে মানে যি টিকে খুৱাই দিয়ে, বেছিদিন নাযায়, খোল খাই যায়। মই কিন্তু খোৱালে বহুত ধুনীয়াকৈ গাঁঠিটো দিওঁ, তাৰপিছত মানে কেতিয়াও এৰি নাযায় মানে। সেইকাৰণে পৰাপক্ষত আপোনালোকে সকলোৱে নিজে খোৱা ল'ব। ইমান টান নহয়, গাঁঠিকেইটা দি দিলেই হ'ল আৰু একো মানে টান বস্তুৱেই নহয় এইটো। আজিকালি কি হয়, আপুনি যদি দহি গুঠিবলৈ দিয়ে কাৰোবাক বা দোকানত, কষ্টৰো হয়, গোটেই দিনটো লাগে যে, সেইকাৰণে দামো পৰে, 150-200 তেনেকৈ লয়। দিনটো যদি কাম নাথাকে, এনেই থকাতকৈ এনেকুৱাবোৰ কাম কৰি নিজেও বহুত, মই কিন্তু ভাল পাওঁ। আপোনালোকেও যদি কৰে, নজনাবিলাকে কৰিব পাৰে, জনাবিলাকৰ কাৰণে একো ডাঙৰ কথা নহয় বাৰু। মই দিনটো তেনেকৈ সময় নাপাওঁ। আপোনালোকে দিছে আঁঠুৱা তৰি থোৱা আছে, মই ৰাতি কৰোঁ বেছিভাগ কাম।